মই চালোঁ আমাৰ Hitler Assamese की नोई नहीं की पड़ी গ্ৰন্থমেলাত আচলতে কি হয় গ্ৰন্থমেলা সফলতা নিৰ্ভৰ কৰে তিনি চাৰিটা কথাৰ ওপৰত। প্ৰথম কথাটো হৈছে গ্ৰন্থমেলাত বিক্ৰী কিমান হ'ল, দ্বিতীয় কথা জনসমাগম কিমান হ'ল, তৃতীয় কথা হ'ল ইয়াত কি আলোচনা হ'ল, আৰু চতুৰ্থ কথাটো হৈছে ইয়াত নতুনত্ব কি আছে। গতিকে আমি প্ৰত্যেকখন গ্ৰন্থমেলাতে 1 নম্বৰ 4 নম্বৰ পৰা নতুনত্ব কিছু আনিবলৈকে যত্ন কৰি আছোঁ। তৃতীয়টো হৈছে কি যে ইয়াত কি আলোচনা হ'ল, আৰু বেছিভাগ সাংবাদিকে এইটো কথা নুসুধে যে ইয়াত কি ডিছকাশ্যন হ'ল। আমি গ্ৰন্থৰ যি ভৱিষ্যতৰ ওপৰত এখন গুৰুত্বপূৰ্ণ ডিছকাশ্যন হৈছিল। এই ডিছকাশ্যনত যে ফিউচাৰ অফ বুক, যি হাৰ্ড কপি, এই হাৰ্ড কপিৰ ফিউচাৰ কি, আৰু এই ডিজিটেল যুগত হাৰ্ড কপিৰ ফিউচাৰ আছেনে নাই, আৰু থাকিলে কেনেধৰণে হ'ব পাৰে, ইয়াৰ ওপৰত বিশদ এটা আলোচনা হৈ গ'ল। ই এক নতুনত্ব আৰু এক আলোচ্য বিষয়ৰ ভিতৰত গুৰুত্বপূৰ্ণ। দ্বিতীয় বিষয়টো আছিল আমাৰ এই যে সামাজিক মাধ্যমৰ সৃষ্টিশীলতা, এইটো এই গ্ৰন্থমেলাৰ বাকৰিতে ভালদৰে আলোচনা হৈছিল। বাকী গতানুগতিক আমাৰ উপন্যাসৰ ওপৰত আলোচনা, বিষয় আলোচনা, গল্পৰ বিষয়ে আলোচনা ইত্যাদি আছেই। এতিয়া হ'ল দ্বিতীয় কথাটো ফুটফলটো আমাৰ ইয়াতে যোৱা বছৰো হৈছিল। ফুটফল এনেকুৱা নহয় যে এইবাৰ অদ্ভুত হৈছে, যোৱা বছৰো বহুত হৈছিল। আমি অনুমান কৰিছিলোঁ একোটা দিনত এভাৰেজ গড়ে আমাৰ 25,000কৈ মানুহ আহিছিল। আৰু এটাৰ প্ৰথম কথা